ভাঙিব পৰিব নেদেখাজন আছে আমি তাৰ পৰাই ওলাই আহিব লাগিব আমি ভাঙি চিঙি হলেও আমি পোহৰ আনিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাক দেখুৱাই দিব লাগিব যে তুমি কৰিব ঘৰ ভাঙিবতো ভাঙক গোৱালপাৰা জিলাত লক্ষাধিক মানুহেৰে আমি আকৌ কোনো প্ৰতিবাদ কৰি গোৱালপাৰা জিলা কৰিব নাই গতিকে জিলা আয়ুক্তগৰাকীক আহ্বান জনাইছো সেই মৃতহীন গুলি কৰি হত্যা কৰা দুজনৰ পৰিয়ালক ক্ষতিপূৰণ লাগিব ইয়াৰ ন্যায় বিচাৰ লাগিব ইয়াক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু যিসকলক উচ্ছেদ কৰা হ'ল তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা যদি গোৱালপাৰা জিলা আয়ুক্তই নকৰে তেনেহ'লে একো কৰিব নোৱাৰিলেও লাখ লাখ সংখ্যালঘু ৰাইজ ওলাই আহি জিলা আয়ুক্তক 5 ঘণ্টাটো আবদ্ধ কৰি ৰাখিব পাৰিম গতিকে গণতান্ত্ৰিকভাৱে এই কামবিলাক আমি কৰি যাম যদি সকলোৱে সহযোগ কৰিবলৈ মই আশা ৰাখিছোঁ মই পুনৰবাৰ দেউদিয়াম আৰু কংগ্ৰেছৰ সংখ্যালঘু বিধায়কসকলক আহ্বান জনাইছোঁ জাতিয়ে এতিয়া বিপদত জাতি এতিয়া সংকটত এই আই মাতৃসকলে সহায়ৰ বাবে আপোনালোকৰ হাত বাউলি মাতিছে যদি আপোনালোকৰ বুকুত সাহস নাই ওলাই আহিবৰ কাৰণে ৰেজাউল কৰিম চৰকাৰ আমচুক নেতৃত্ব দি আছে আমচুৰ সেনাপতিসকল আছে আমচুৰ পিছফালে আহি থিয় হওক অন্যথাই কিন্তু আপোনালোকক কাপোৰ হিচাপে আখ্যায়িত কৰা হ'ব ভাত পিছততো আহিব যদি মোৰ মা ভনীয়ে কাপোৰ পিন্ধিব নোৱাৰে মোৰ মা ভনীয়ে যদি ভাত খাব নোৱাৰে মোৰ মা ভনীৰ যদি ঘৰ নাথাকে আপোনালোকক 26ত জিন্দাবাদ মাৰিম খেদি পঠিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম সময় থাকোঁতে মুখৰ পৰা ফেৰতে খুলি ৰাইজৰ দুৰ্দশাৰ ৰাইজৰ কাষত থিয় হওক আমচুৱে যেনেকৈ থিয় হৈছে সংগ্ৰাম পৰিষদে থিয় হৈছে আজি সকলো বিভিন্ন দল সংগঠন থিয় হৈছে ধৰ্ম নিৰপেক্ষ ৰাইজ থিয় হৈছে কিন্তু আমাৰ যিসকল বিধায়ক আছে তেওঁলোকে থিয় হোৱা নাই এই কথাটো ৰাইজক মই বিচাৰ দি থৈ গ'লো অহা দিনটিৰ আগত ইয়াৰো বিচাৰ এটাকে হিচাপ লওক কথা ক'বলৈ নাযাওঁ দেখুৱাই দিয়ক তেতিয়াই ভাবিম যে আপুনি সঁচা কথা কয় আপুনি মিছাৰ ৰজা নহয় কাৰণ হিমন্ত বিশ্ব শৰ্মা আমি জানো বিশ্বৰ বুকুত আটাইতকৈ মিছা কথা কোৱা আটাইতকৈ নিজ মানসিকতা চিন্তা কৰা ব্যক্তিজনে হৈছে হিমন্ত বিশ্ব শৰ্মা গতিকে সেইজন ব্যক্তিয়ে যদি কয় আমাৰ ল'ৰা ছোৱালীক পঢ়াব আমাক পঢ়াব নালাগে চৰ্চত খালি পাঞ্জাৱ ইণ্টাৰনেশ্যনেল পঢ়াই দেখুৱাই দিয়ক চাওক কিমান সঁচা কথা আপুনি কয় সেইটো চেলেঞ্জ মই মুখ্যমন্ত্ৰীক কৰিম গতিকে সদৌ আজিৰ এই প্ৰতিবাদ কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰাৰ বাবে মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু মই মা ভনীসকলক অনুৰোধ জনাইছোঁ জালিমৰ শাসন চলিছে অত্যাচাৰীৰ শাসন চলিছে তেওঁলোকৰ হাতত পাৱাৰ আছে তেওঁলোকৰ হাতত পুলিচ মিলিটাৰী আছে তাৰ মাজেৰে জীয়াই থাকিবৰ কাৰণে কাৰণ এইখন অসমতে জন্মিছোঁ এইখন ভূমি আমাৰ এইখন অসমৰ অসমীয়া আমি স্বাভিমানী ভাৰতীয় আমি ইয়াতেই জন্মিছোঁ ইয়াতেই মৰিম কোনেও আমাক 1 ইঞ্চি ঠেলি গুটি অসমৰ পৰা 1 ইঞ্চি মাটিৰ পৰা তেওঁলোকে আঁতৰ কৰিব নোৱাৰিব ঘৰ ভাঙিব পাৰিব আপোনাৰ ল'ৰা ছোৱালীৰ মুখৰ ফাল কাঢ়ি ল'ব পাৰিব আপোনাৰ ঘৰ আপোনাৰ ল'ৰা ছোৱালীৰ স্কুলৰ পৰা বন্ধ কৰিব পাৰিব তাতকৈ আৰু বেছি কৰিব নোৱাৰে তাতকৈ আৰু তাৰ প্ৰতি যদি ইমান ঘৃণা মুছলমানক যদি দেখিব নোৱাৰে মুছলমানক যদি আপুনি অত্যাচাৰ কৰে মুছলমানৰ মাটি ভাত পানী যদি আপুনি কাঢ়ি লয় আপুনি মুখ্যমন্ত্ৰী হিচাপে গুৱাহাটীত বহি কম আছে যদি কৈ দিয়ক যে অসমৰ মুছলমানসকলক অসমত থাকিবলৈ দিয়া নাপায় গতিকে এই ধৰণৰ অত্যাচাৰ চলোৱা হৈছে গতিকে আমি হাইস্কুল বিলৰ মানুহে পুনৰ সংস্থাপন পাব লাগিব পাইকানৰ মানুহখিনি পুনৰ সংস্থাপন পাব লাগিব আৰু এই অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব এইটো আমাৰ স্থিতি স্পষ্ট আৰু এটা কথা মুখ্যমন্ত্ৰীক কৈ যাওঁ আমি আন্দোলন আৰম্ভ কৰিছোঁ মুখ্যমন্ত্ৰী আন্দোলনৰ শেষটো চাবৰ কাৰণে আজি মুখ্যমন্ত্ৰীক আমি জনা উচিত এই যে বহি থকা কাটি খোৱা সাধাৰণ মানুহ এই ধৰ্মীয় সংখ্যালঘুসকলৰ 1950 চনৰ পৰা 2025 চনলৈকে আমি মাটি বাৰী থকা মানুহ আছিলোঁ কিন্তু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই 18 লাখ বিঘা মাটি আমাৰ ব্ৰহ্মপুত্ৰত লৈ গৈছে যাৰ কাৰণে আজি আমি ৰাস্তাৰ প্ৰশিক্ষণ লগা হৈছে যাৰ কাৰণে চৰকাৰী মাটি আছোঁ চৰকাৰৰ প্ৰথম দায়িত্ব আৰু কৰ্তব্য আছিল পিছফালে গুলি কৰে পিছফালে দি বলুদৰ লগায় সাহস আছে যদিও সন্মুখত আহি এনেকুৱাভাৱে আলোচনা কৰি মাটি দি সংস্থাপন দি উচ্ছেদ কৰক সহযোগিতা কৰি পিছফালৰ পৰা কাপোৰ ঘৰ দৰে খুলি কৰি কিয় আপোনালোকে মাৰিব বিচাৰে নোৱাৰো যদি ভূমিয়েই নাথাকে যদি আমাৰ মাটিয়ে নাথাকে যদি আমাৰ ল'ৰা ছোৱালী খাবলৈ নাপায় আজি 7,000 ছাত্ৰ ছাত্ৰী
স্কুলের পৰা বঞ্চিত হৈছে আজি আমাৰ মাদ্ৰাসা মছজিদ আমাৰ পূৰ্বপুৰুষ য'ত শুই আছে মৰিছে কবৰস্থান তাতো আপুনি জেচিবি লগাইছে গতিকে আমি সেইকাৰণে ৰাইজক বুকুত সাহস ল'বৰ কাৰণে আহ্বান জনাইছো কাজিয়া পেচাল কৰি নহয় হিন্দু মুছলমান কৰি নহয় গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে সংবিধানৰ গণ্ডিৰ মাজত থাকি এদিনাখন আমি সভাবিলাক শেষ কৰি আহ্বান জনাওঁ তালি টপলা ল'ৰা ছোৱালী লৈ গোৱালপাৰা ধুবুৰী বৰপেটা য'তেই যেনেকৈ পৰা যায় সকলোৱে ওলাই আহি ৰাজপথত আমি শুই পৰিম পুলিচ পেৰেডেৰি লগাই কিমান মাৰিব পাৰে হিমন্ত বিশ্ব শৰ্মাক কিমান মাৰিলে সন্তুষ্টি হ'ব সিমানেই মাৰিব তেওঁক আমি দিম গতিকে মই আহ্বান জনাইছো গোৱালপাৰা জিলাবাসীক আহ্বান জনাইছো যে বিপদৰ সময়ত যদি কোনোবাই কাৰোবাক সাথ নিদিয়ে ইয়াতকৈ আৰু মিৰ্জাফৰ কেতিয়াও কোনো হ'ব নোৱাৰে হিন্দু হওক মুছলমান হওক হিন্দু হওক মুছলমান হওক বিপদগ্ৰস্ত মানুহৰ কাষত যদি কোনোবাই মানুহ হিচাপে থিয় হ'ব নোৱাৰে তাৰ ভিতৰত তিল মানৱতা নাই মানুহৰ কোনো পৰিচয় নাই গতিকে মই আহ্বান জনাইছো ধৰ্মৰ ভিত্তিত নহয় য'তেই অমানৱীয়ভাৱে উচ্ছেদ হ'ব য'তেই ধৰ্মীয় মেৰুকৰণ কৰি উচ্ছেদ হ'ব মই আপোনাৰ মাজত কৈ গ'লো হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতি ধ্বংস কৰিব টাৰ্গেট অসমীয়া জাতি ধ্বংস কৰাৰ তেওঁ কেৱল মাত্ৰ হিন্দু মুছলমান কৰি আছে তেওঁ অসমীয়া জাতি ভাল নাপায় তেওঁ হিন্দু মুছলমান কৰি হিন্দুসকলক তেওঁ ভাল লগাব বিচাৰে কিন্তু যেতিয়া ভাব আমি আমছে হিন্দু মুছলমান নহয় আমি মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ আমি মানৱতাক জীয়াই ৰাখিব বিচাৰোঁ আমি শংকৰদেৱ আজাদ ফকীৰ গুৰুজনাই গঢ়ি যোৱা সেইখন অসম আমি বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই সাম্প্ৰদায়িক ঘৃণাৰ অসম আমি বিচাৰোঁ এইটোৱেই স্পষ্ট গতিকে আপোনালোকে মনত ৰাখিব এই গাঁৱত যে পানী পৰিছে এই মাছবোৰৰ চকুৰ পানী এই চকুৰ পানীৰ এটা এটা হিচাপ অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ পৰা ল'ব আৰু নেতাকে আল্লাহ গড় ঈশ্বৰ আছে হিচাপ অলপ লাহে লাহে হয় বহু ৰাজনৈতিক নেতা বিশ্বৰ বুকুত হিচাপ কিন্তু হৈ গৈছে যিসকলে চেষ্টাধাৰী আছিলে যিসকলে হিটলাৰী কাইদা হিটলাৰৰ নিচিনা আছিলে যিসকলে ফেৰাউনৰ নিচিনা আছিলে যিসকলে অত্যাচাৰী শাসক আছিলে এদিনাখন সেইবিলাক মানুহৰ পতন নিশ্চিতভাৱে হ'ব আপোনাৰ আৰু মোৰ চকুৰ আগতে পতন হ'ব গোৱালপাৰা জিলাৰ সেই দিয়াপদত দানৱ এজন হত্যাকাৰী সেই দিয়াপৰ বিৰুদ্ধে মই প্ৰত্যেকজন মানুহকে কৈছোঁ প্ৰত্যেকজন মানুহে ওৱান লাইনত সেই দিয়াপ এজন হত্যাকাৰী হিচাপে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিব লাগে তেওঁৰ বিৰুদ্ধে প্ৰত্যেকজন মানুহে প্ৰত্যেকখন জিলাতে এফআইআৰ দাখিল কৰিব লাগে দিয়াপই যাতে হিমন্ত বিশ্ব শৰ্মা গুচি যোৱাৰ পিছত চাকৰি নিদিয়া হোৱাৰ পিছত যাতে সমগ্ৰ অসমৰ আদালতত তেওঁ যাতে দৌৰি ফুৰে এই হত্যাৰ কাৰণে এই ব্যৱস্থা আমি কৰিব লাগিব মই হিমন্ত বিশ্ব শৰ্মা আহ্বান জনাইছোঁ আপুনি মানুহৰ চকুৰ পানীলৈকে নল'ব এতবাৰ চকুৰ পানীতে মাটিত পৰি আছে তাৰ অভিভাৱক এইখন চৰকাৰৰ লাগিব আৰু এইখন চৰকাৰৰ অভিভাৱক দগ্ধ হৈ যাব জ্বলি পৰি যাব চৰকাৰ মানুহক এনেকুৱা কথা কৰিব নাপায় সংবিধানে আমাক অধিকাৰ দিছে অন্য বস্তু আৰু বাসস্থান আমাক দিব লাগিব আমি কি বিচাৰিছোঁ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা চৰকাৰৰ সম্পত্তি বিচাৰি নাই আমি কেৱল মাত্ৰ ঘৰ দিয়া পীড়িত আমি কেৱল কাংগলা নদী ব্ৰহ্মপুত্ৰৰ কবলত পৰি 100 মিটাৰ হাছিলা বিলত আছিলোঁ কিয় আমাক ভূমি দিয়া নহয় আজি 4 মাহ 2 মাহ পাৰ হৈ গ'ল সেইখিনি মানুহৰ ভূমি দিয়াৰ কোনো ৰাস্তা নাই আজি পাইকাৰত সেইখিনি মানুহৰ ভূমি দিয়াৰ কোনো কথা নাই গতিকে আমি যেতিয়ালৈকে পাইকাৰ আৰু হাছিলা বিলৰ মানুহে ভূমি নাপায় তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত বহুতে গোৱালপাৰা জিলাত বহুতে হয়তো অহা নাই এটা কথা মনত ৰাখিব যাৰ ঘৰত পানী উঠিছে সি আহিছে কিন্তু কাইলৈ যে এই পানীয়ে আপোনাৰ ঘৰলৈ উঠিব তেতিয়া কিন্তু আপুনিও গোৱালপাৰা জিলাবাসী ৰাইজৰ মত থকা উচিত আৰু বিশেষকৈ মই সংখ্যালঘু যিসকল নেতা আছে সংখ্যালঘু বিভিন্ন দল সংগঠনৰ যিসকল বিভিন্ন ৰাজনৈতিক দলৰ নেতা আছে স্পষ্টকৈ কৈছোঁ জাতিৰ দুৰ্দিনত আপোনালোকে